জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি শান্তি শোভাযাত্ৰা কংগ্ৰেছৰ আৰু এই কাৰ্যসূচীত অংশ ল'লে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ এই কাৰ্যসূচীত অংশ লৈ কেইবাটাও মন্তব্য কৰে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি কেইবাটাও দাবী উত্থাপন কৰে আমি তো বিৰোধীৰ লগত আছো আমি তো বিৰোধ কৰিয়ে চৰকাৰ নকৰা কামটো কিন্তু চৰকাৰে কি কাৰণে কৰিছে সেইটো সকলোৱে দেখি আছে সকলোৱে বুজি পাই আছে যে তেওঁলোকে যে ভেকু ভাওনা কৰিছে আৰু কথাবিলাক যে মূলত আশালৈ লৈ যাব লৈছিলে এইবিলাক কথা চবে দেখি আছে আজি সঁচা কথা কৈছে আমি কৈছো আমাক কথা দিছে এইটো কোনো দাবী প্ৰতিবাদৰ কথা নাছিলে শান্তি সমদল যাত্ৰা এটা জুবিনৰ কাৰণে গতিকে সকলোৱে দেখিছে আজি আমিও কৰি আছো কৰি যাম জুবিনৰ ন্যায় নোহোৱালৈকে আমি কৰি যাম এইটো যথেষ্ট বেয়া লাগিছে যিটো আমি আশা কৰি আছিলো যে এনেকুৱা লাগিছে চৰকাৰে মতলবত আছে চৰকাৰে জুবিন গাৰ্গৰ চিন্তা কৰা নাই চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব লাগে অসমৰ আন্দোলন কৈ আছে জাষ্টিছ এইটো ক্ষেত্ৰত চৰকাৰে এটাই কথা কেনেকে পিছত নিৰ্বাচন কেনেকে জুবিন গাৰ্গৰ কথাটো মনৰ পৰা পাহৰাই দিব পাৰে চৰকাৰে সেইটো মতলবতে আছে সেইকাৰণে চৰকাৰৰ ৰাজপথত আহি যদি আন্দোলন কৰে আচৰিত কথা যি চৰকাৰে ৰাইজে আহ্বান কৰিছিল আপোনালোকে জাষ্টিছ দিয়ক চৰকাৰে আহিছে ৰাজপথত তাৰমানে চৰকাৰৰ এই সমস্যাটো সমাধান কৰাত ৰাজপথত আমি এইখিনি বাধ্য